সমষ্টি পুনৰ নিৰ্ধাৰণে ভূগোল সলনি কৰা তিতাবৰ বিধানসভা সমষ্টিত আমি যিহেতু উপস্থিত আছো আৰু এইটো হৈছে কৰঙা জিলা পৰিষদ। কৰঙা জিলা পৰিষদৰ আমি ইতিমধ্যে এখন বাগানলৈ গৈছিলো, সেইখন হৈছে চিনামৰা, আৰু এইবাৰ আমি আহি পাইছোহি এখন কি মুৰমুৰীয়া বাগিচা। এখন মুৰমুৰীয়া বাগানৰ এওঁলোক শ্ৰমিক আৰু চাহপাত তুলিয়েই তেওঁলোকৰ জীৱন জীৱিকা তেওঁলোকে চলাই আহিছে। চাহপাত ইতিমধ্যে তোলা হৈ গৈছে আৰু ইয়াৰ পিছত ওজন হ'ব। যে আমি কথা পাতি আছো পঞ্চায়ত নিৰ্বাচনৰ, কি হ'ব এইবাৰ পঞ্চায়তত, কি হ'ব এইবাৰ? খুব ধুনীয়া হাঁহি মাৰি কৈছে, আমি একো কব নোৱাৰো, হ'ব আৰু যিয়ে পাব ইয়ে আৰু আমাক চলাই নিব যিয়ে পাব। কোন কোন আহিছে, কোনোবা আহিছে নে এতিয়ালৈকে? অহা নাই। আপোনালোকৰ ইয়াত মজুৰি কিমানকে চলি আছে? 205 একেই 205। আগৰ বাগিচাখনো গৈছে 205। ইয়াত আৰু বেলেগ সমস্যা কি আছে? বাকী অৰুণোদয় পোৱাৰ কথা কৈ থাকে, এইবিলাক আছে নাই? কাৰো নাই অৰুণোদয়, চবেই পোৱা নাই, কিছুমানে পাইছে। এতিয়া ঘৰ কেনেকে চলে? কিমান টকা আপোনালোকৰ উপাৰ্জন হয় সপ্তাহত, মাহত? 1000 সপ্তাহত 1000 বেছি লাগে। স্কুল কিহত পঢ়াই আছে আপোনাৰ ল'ৰা ছোৱালী? গাড়ী ভাড়াও লাগে, টিফিন লাগে, কিমান ফেচিলিটি। সিহঁতৰ ল'ৰা ছোৱালী 1000 পইচা পাওঁ, সেইটো নহয়। এই খুচৰা পইচা কেইটাতো এইকেইটা নেপাওঁৱেই। 1000 পইচা আমি কি কৰিম? পইচা বাঢ়িব কৈ থাকে, পইচা বঢ়াই নাই। আমি এনেকুৱাই কাম কৰি আছো, গৰীব দুখীয়া মানুহ আৰু এনেকুৱাই আৰু কৰি চলি আছে আৰু। এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচনত এইবাৰ কি হ'ব, কি দেখিছে ইয়াত? কি হ'ব, যিটো চৰকাৰ চলাই আছে এইটোৱে হৈ আছে। যিটো কৰি আছে চৰকাৰে এইটোৱেতো হৈ আছে, আৰু সেইটোতো হোৱা নাই। এতিয়া কি ভাল কৰে আৰু বদলি কামটো কেনেকুৱা, কি চিষ্টেমটো কওকচোন? মানে বদলি কামত কি হয়? কোন ৰিটায়াৰ হৈছে আপোনালোকৰ? কোনোবা হৈছে ৰিটায়াৰ হোৱাৰ পিছত ল'ৰা ছোৱালীয়ে কাম নাই পোৱা, মানে বা বেলেগে নাই পোৱা? আগতে পৰিয়ালৰ মানুহে কাম পাইছিল। বদলিৰ কাম আমি বহুতে হয়তো নাজানে এই কথাটো, যোনটো সাধাৰণতে চলে চৰকাৰী চাকৰিত। আমি দেখিছো যে কোনোবা যদি পিতৃ মাতৃ কোনোবা ঢুকাই চাকৰি কৰে, তেনেহলে তেওঁ পুত্ৰই কেতিয়াবা চাকৰি পাব পাৰে, ঘৰৰ সন্তানে চাকৰি পায়। কিন্তু ইয়াত তেওঁলোকৰ সেই বদলি কামৰ যিটো ব্যৱস্থা পূৰ্বতে আছিল, বদলি কামৰ ব্যৱস্থা আগতে আছিলে। আগতে আপোনাৰ ধৰক কোনোবা আপুনি কৰি আছে চাকৰি, তাৰপিছত আপুনি ৰিটায়াৰ হ'ল, তাৰপিছত কোনোবাই ঘৰৰ মানুহে কৰিব পাৰে। এতিয়া বন্ধ নেকি এইটো? বন্ধ নাই। কেতিয়াৰ পৰা বন্ধ হৈছে এইটো? এবছৰ পাৰে হ'ল। ল'ৰা এটা আহিছে, সকলোৱে কৈছে কিবা এটা কৈ দিবি, অকনমান আহক আপুনি। এতিয়া যুৱ চামৰ মানুহ, আমি কথা পাতি আছো, পঞ্চায়ত নিৰ্বাচনৰো পাতিছো, সমস্যাৰ কথাও পাতিছো। বাগানৰ সমস্যা মূলতঃ আপুনি কি ভাবে, কি আছে? বিশেষকে আমাৰ এইখন বাগান অসম চাহ নিগমৰ অধীনস্থ, আৰু এই অসম চাহ নিগমৰ অধীনস্থ বিজেপি চৰকাৰখনে চলাই আছে, অসম চৰকাৰখনে চলাই আছে। কিন্তু আপোনালোকে দেখিবলৈ পাব, আমাৰ মূল সমস্যাটো হ'ল বদলি কামটো। পুৰুষা যুগৰ পৰা, মানে ব্ৰিটিছৰ দিনৰ পৰা মই কাম কৰি আছো। মই অৱসৰপ্ৰাপ্ত হোৱাৰ লগে লগে মোৰ সন্তান বা মোৰ নাতিয়েক বা মোৰ পৰিয়ালবৰ্গৰ কোনোবা সদস্য বদলি কামটো পাব লাগে। কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰ অহাৰ পৰা সেই কাম বিলাক দিয়াৰ বন্ধ কৰিছে। কিয় বন্ধ কৰিছে কিন্তু চৰকাৰে আমাক এতিয়ালৈকে জনোৱা নাই। আৰু প্ৰাইভেট বাগানত আজিৰ তাৰিখত 250 টকা, কিন্তু আমাৰ অসম চাহ নিগমৰ বাগিচাত 205 টকা শ্ৰমিকৰ দিন হাজিৰা। 205 টকা কেনেকে শ্ৰমিকে চলিব পাৰে? কিন্তু এতিয়া নিৰ্বাচন আহিছে, বাঘা নেতাবিলাক বাগানত আহিব, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিব, কিন্তু এই প্ৰতিশ্ৰুতি পূৰণ কৰিব কোনোপধ্যে নোৱাৰে। বিজেপি চৰকাৰখনৰ শাসনত অহাৰ আগতে কৈছিলে যে আপোনালোক 300 টকা ডিমাণ্ড কৰি আছে, আমি 351 টকালৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিম বুলি ক'লে। সেইটো দাংখা পিঠি গ'ল। আজিৰ তাৰিখত আমি কাৰ্যকৰী দেখি নাপালো। আৰু ম্যাদীৰ পট্টাৰ কথা, ইয়াত মানে ৰাসায়নিক খাৰিক কোনো ধৰণৰ ব্যৱস্থা নাই। 205 টকাৰ বিনিময়ত আৰু আমি একো নাপাওঁ। ইয়াতকৈ দুখৰ বিষয় কিন্তু আৰু হ'ব নোৱাৰে। আমি এই আপোনালোকৰ ND24 চেনেলৰ যোগেদি আমি অসম চৰকাৰৰ অনাগত নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচন আহি আছে। যদি অসম চাহ নিগমৰ
প্ৰতি যদি আপোনালোকৰ অকণো গুৰুত্ব আছে চাহ শ্ৰমিকৰ ওপৰত কিন্তু গুৰুত্ব দিয়ক আৰু চাহ শ্ৰমিকৰ দিশত 250 টকালৈ হাজিৰা বৃদ্ধি কৰক, ৰেচন দিয়ক, খৰি দিয়ক, মেডিকেল ট্ৰিটমেণ্ট ভাল কৰক, সকলো ব্যৱস্থা কৰক, তাৰে আপোনালোকক আমি দাবী জনাইছো। আকৌ পঞ্চায়তত থাকে একেখিনি কথাই ক'ব, একেখিনিয়ে ক'ব, আৰুনো কি আছে উপায়। এই 250 টকা হাজিৰা দিম আৰু ক'ব অৰুণোদয় আঁচনি দিম, অৰুণোদয় আঁচনি 1000 টকা মাহত মানুহৰ একো নহয়। 1000 টকাত কিবা কৰিব পাৰে জানো? একো কৰিব নোৱাৰে। এতিয়া দিছে 1,30,000 টকা ঘৰ দিছে, ঘৰটো মানুহ পালে নহব। বগানত তেওঁলোক ব্ৰিটিছ দিনৰ পৰা কাম কৰি আছে, সেই ব্ৰিটিছ দিনৰ পৰা কাম কৰি আহিছে যেতিয়া বগানতে তেওঁলোকৰ জীৱন জীৱিকা আছে, তেওঁলোক এটাই ভৰসা যে আমাৰ বগানৰ প্ৰতি আস্থা আছে, মানে মজুৰিটো মোটামুটি সেইটো বৃদ্ধি হ'ব লাগে। আমি কৈছো যে আমাক একো নালাগে, কিন্তু কমেও আমাৰ মজুৰিটো বৃদ্ধি কৰিব লাগে। মানে প্ৰাইভেটৰ সমান হলেও আপোনালোকৰ হ'ব লাগে। প্ৰাইভেটৰ যিটো 250 টকা আৰু ইয়াত 205 টকা চলে, সেই সমস্যাখিনিৰ কথাই তেওঁলোকে কৈছে। তাৰপিছত তেওঁলোকৰ যিটো বদলিৰ কাম, সেই বদলিৰ কামৰ কথা তেওঁলোকে কৈছে। কিন্তু তেওঁ অৱশ্যে এটা কথা কৈছে, অৰুণোদয় কোনোবাই পাই আছে, তাৰ লগতে আনহাতে ঘৰো পাইছে, কোনোবাই ঘৰো পাইছে, সেইখিনি পাইছে। কিন্তু যিখিনি তেওঁলোকৰ প্ৰাপ্য মজুৰি, সেই মজুৰিৰ পৰা যেন তেওঁলোক বঞ্চিত হৈ আছে। অকণমান আমি বহুত চিৰিয়াছ কথা পাতিছো ইতিমধ্যে, অকণমান গান চানো হ'ব পাৰে নেকি? চিৰিয়াছ কথাটো পাতি থাকে, আকৌ কামত লাগিব, হয়নে? হয়নে নহয়? খুব ধুনীয়া গাই বোলে আপুনি। নাগায় ন? কোনে ভাল গায় ইয়াত? কোনোবা এগৰাকীয়ে খুব ধুনীয়া গাই বোলে। চব দেখোন এইফালে কোনোবাতো আছে গান গোৱা মানুহ, হয় নহয়? নাই, গাব নালাগে, গান গাব নোৱাৰে, সেইটো ঠিকে আছে। আমি কথা পাতিম। এইফালে এইবাৰ ঝুমুৰত কোনোবা গৈছে নাই? ঝুমুৰ নাচিব গৈছিলে নাই? কোনোবা গৈছে নাই? ল'ৰা ছোৱালী আপোনালোকৰ কোনো যোৱা নাই? আপোনালোকৰ কোনোবা আছিলে নাই ঝুমুৰত? যোৱা নাই নেকি? গুৱাহাটীত যে ঝুমুৰ নাচ হৈছিলে তেতিয়া যোৱা নাই কোনো? আপোনালোকৰ গাঁৱৰ ছোৱালী গৈছে? বেলেগ ছোৱালী গৈছে? নাই, তেওঁলোকৰ দেৰি হৈছে, আমি এৰিও দিব লাগিব তেওঁলোকক। তেওঁলোকৰ সমস্যাখিনি আছে, সমস্যাৰ কথা তেওঁলোকে কৈছে। পঞ্চায়ত নিৰ্বাচন আহিছে, পঞ্চায়ত নিৰ্বাচনত এতিয়া কোনোবাই ভোট বিচাৰি আহিব, তেতিয়া আপোনালোকে এইবিলাক কথা ক'বনে নাই? ক'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।